মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া 1 লাখ নিযুক্তি দিম বুলি কৈছিল, পৰৱৰ্তী সময়ত আৰু 50,000 নিযুক্তি দিম বুলি ক'লে। খানাপাৰাৰ দৰে ফিল্ডত এপইণ্টমেণ্ট লেটাৰ বিলাক আমি দেখিবলৈ পাইছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই যে আপোনালোকক আত্মনিৰ্ভৰ আঁচনিৰ দ্বাৰা যে ধন আগবঢ়াবলৈ সক্ষম হৈছে, আজি আমি এনেকৈ আপোনালোকক মাতি আনি পেলাই আমি এনেকৈ আপোনালোকক দিবৰ কাৰণে আমি যত্ন কৰিছোঁ। আজি আপোনালোকে চাব, লক্ষ লক্ষ অসমৰ মহিলাক আমি উদ্যমিতাৰ আঁচনিৰ জৰিয়তে আমি তেওঁলোকক আমি আগবাঢ়িছোঁ। আমি এয়া গৈছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আজি আপোনালোকে চাওক, নিযুক্তি আমি দিছো, 1 টকা লোৱা নাই। আমি লক্ষ লক্ষ মহিলাক অৰুণোদয় ধন আমি সুমিয়াই দিছো, 1 টকাৰ আমি বিচৰা নাই। আমি আজি উদ্যমিতা আমি আঁচনি কিয় দিবলৈ কাৰণে কৈছো মহিলাক, যাতে তেওঁলোকে নিজৰ ভৰিত থিয় হ'ব পাৰে। লাখপতি বাইদেউ আমি বনাবৰ কাৰণে চেষ্টা কৰিছো। আজি আপোনালোকক আমি কিয় মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনি দিবৰ কাৰণে ওলাইছো, যাতে আপোনালোকে আপোনালোকৰ ভৰিত থিয় হ'ব পাৰে। এইখিনি আপোনালোকৰ যাতে সপোনটো পূৰণ কৰিব পাৰে, তাৰ কাৰণে আমি বিচাৰিছো। আৰু আমি কিয় বিচাৰিছো, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কয়, অসমখনক আমি এখন শ্ৰেষ্ঠ ৰাজ্যলৈ ৰূপান্তৰিত কৰিব লাগিব। আৰু যিকেইজন ব্যক্তি বাহিৰত থিয় হৈ আছে, অনুগ্ৰহ কৰি আহি নিজৰ আসন গ্ৰহণ কৰিব বুলি আশা কৰিছোঁ। আমি আজিৰ কাৰ্যসূচী আৰম্ভ কৰিব লৈছোঁ। কিবা ক আমি সজাগতা সভাত সমাগম হৈছে সকলো ৰাইজ 2 লাখ টকাৰ বাবে এই 2 লাখ টকাৰ কাৰণে অহা হৈছে। আশাবাদী আমাৰ ৰাইজো আহিছে। ৰাইজ কিবা কোৱা, কি ক'ব, কেনেকৈ অনুভৱ? গৰম আজি কি উদ্দেশ্যলৈ অহা হৈছে? এই মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযানটোৰ আমি সজাগতা সভাত উপস্থিত হৈছোঁ। অলপ পিছত আমাৰ MLA ছাৰ আহিব। ঠিক আছে, ভাল লাগিল, কয় বঢ়িয়া।